মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025 চনৰ কোৱেশ্চন পেপাৰৰ পাঠ্যগণিতৰ পাঠখিনি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছো যিসকল ল'ৰা-ছোৱালী তোমালোকে পৰীক্ষা দিছা তোমালোকে গম পাব পাৰিবা ক'ত ভুল কৰিলা ক'ত শুদ্ধ কৰিলা আৰু যিসকলে তোমালোকে 2026 চনত পৰীক্ষা দিবা তাহতে তোমালোকে ইয়াৰ পৰা বহুত লাভৱান হ'বা কামন আমি আৰম্ভ কৰিছো Question number 41 Question number 41 কি কৈছে সিরিজটো তোমালোকৰ উল্টা পুল্টা হ'ব পাৰে কিন্তু কোৱেশ্চন বিলাক কিন্তু সেম কোৱেশ্চন তোমালোকে সেই কাৰণে কোৱেশ্চনটো মিলাই তোমালোকে নিজকে চেক কৰিবা 41ত কি কৈছে বাৰু এটো সৰলংক দিছে সৰলংকটো তোমালোকে কৰি চাই যেনক তথাপি মই বুজাই দিবলৈ চেষ্টা কৰিম কি কৈছে 8 minus 18 মানে 18 minus curly bracket start তাৰ পিছত তোমালোকৰ 16 তাৰ পিছত first bracket start 5 minus 4 minus 1 bar দিছে নহয় bar দিয়াৰ পিছত এটো ক্লোজ ফাৰ্ষ্টতে তোমালোকে জানা আমাৰ 12ৰ কাম কৰিব লাগে সেই কাৰণে আমি কৰিম কি 18 minus ইফালে কি আছে 16 আছে তাৰ পিছত ইফালে তোমালোকে এই 4 ৰ পৰা 1 বাদ দিলে 3 হ'ব 5 ৰ পৰা 3 বাদ দিলে তোমালোকৰ স্ট্ৰেইট কিমান হ'ব 5 ৰ পৰা যদি তোমালোকে 3 বাদ দিয়া তেনেহলে হৈ পৰিব 2 ক্লিয়াৰ এনেকৈ ফটাফট কৰিব লাগিব সময়ৰ কথা আছে 8 এতিয়া 18 minus 16 minus 2 কিমান হ'ব 12 হয়নে তাৰ পিছত 8 minus 18 minus 12 কিমান হ'ব 4 তেনেহলে 8 minus 4 কিমান হ'ব 4 তেনেহলে জি অপচন নম্বৰ সি লিখিছে কৰেক্ট নেক্সট কোৱেশ্চনটো আছে তোমালোকৰ 42ত কি দিছে 33/40 ৰ পৰা তলৰ কোনটো বিয়োগ কৰিলে 11/40 হয় হয়নে তাৰনে তোমালোকে কৰিবা কি উল্টা কৰিবা 11/40 minus 30 কিহৰ কথা কৈছে 33 minus 40 ৰ পৰা গৈছে হয়নে সেইকাৰণে এটা আগত লিখিব লাগিব 33 minus 40 এটা তোমালোকে মাইনাস কৰিলে কিমান হ'ব তোমালোকৰ ইয়াত লখাগু হৈ পৰিব 40 ইয়াত হ'ব 33 minus 11 33 পৰা 11 বাদ দিলে তোমালোকৰ 22 হয় আৰু ইয়াত হয় 40 দুই দি তোমালোকে কাটিবা 2 11 22 আৰু 2 20 40 তেনেহলে 11/20 11/20 ক'ত আছে অপচন এ চাইছা নহয় অপচন এ টো কাৰেক্ট নেক্সট তোমালোকৰ কোৱেশ্চন নম্বৰ 43 কি কৈছে এটো বেছিভাগ ষ্টুডেন্টে ভুল কৰিছে মই তোমাক শুদ্ধাই দি আছো ৰবা কি আছে 5/22 plus 7/22 5/22 plus 7/22 তাৰপিছত মাইনাস আছে হ'ব minus 3/22 plus 9/22 3/22 minus 9/22 লাষ্টত বোধহয় প্লাস আছে minus 1/2 এটো প্লাস আৰু এটো তোমালোকৰ মাইনাস 1/22 এটো আছিল নহয় গতিকে এটোক আমি কিদৰে সলভ কৰিব পাৰো তোমালোকে জানা সব বিলাকতে তোমালোকৰ হৰ 222 আছে এখানে 22 সিধাই লিখিলা তাৰ পিছত 5 plus 7 minus 3 plus 9 minus 1 right এতিয়া তোমালোকে কামটো কৰিলে হল জাস্ট প্লাস মাইনাস 22 এটা কিমান আছিল 5 না 5 plus 12 কিমান হ'ব 5 plus 7 12 হ'ব 5 plus 7 12 minus 3 কিমান হ'ব 9 plus 9 এই যে 9 minus 1 কিমান হ'ব 8 তেনেহলে কিমান হৈ গ'ল ইফালে হল 17 আৰু ইফালে হ'ব তোমালোকৰ 22 17/22 অপচনটো আছে নে 17/22 so isa এইটো তোমালোকৰ ৰাইট অপচন তাৰনে অপচন বি কাৰেক্ট
তাৰপিছত কৈছে কি 44 এজন দোকানীয়ে 1 টকাত 5টাকৈ কিছু চকলেট কিনি সেই চকলেটখিনি 1 টকাত 4টাকৈ বিক্ৰী কৰিলে দোকানীজনৰ 125 টকা লাভ হয় বিক্ৰী কৰা চকলেটৰ সংখ্যা কিমান হ'ব ফাইন তেনেহলে 1 টকাত 5টাকৈ কিনে তেনেহলে এটা চকলেটৰ তোমালোকৰ কিনা দাম উলিয়াবা এটা চকলেটৰ কিনা দাম তাৰনে সিপি কিমান হ'ব 1/5 ৰাইট 1 টকাত 5টাকৈ কিছু চকলেট কিনে হয় না সেই কাৰণে এটা চকলেটৰ কিনা দাম হ'ব 1/5 এটা চকলেটৰ বিক্ৰী দাম হ'ব তোমালোকৰ 1/4 হয় না তেনেহলে বিক্ৰী দাম বেছি হ'ল তেনেহলে তোমালোকৰ কি হ'ব প্ৰফিট ইকুৱেল টু কি লিখা তোমালোকে সিপি মাইনাস কি এসপি মাইনাস সিপি এসপি হল 1/4 আৰু সিপি হল 1/5 তোমালোকে লসাগু উলিয়ালা তো 20 হ'ব ইয়াত হ'ব 5 minus 4 নহয় নে 5 minus 4 কিমান হ'ব 1/22 তেনেহলে প্ৰফিট হল তোমালোকৰ এটা চকলেটৰ ক্ষেত্ৰত 1/22 কিন্তু ইয়াত তোমালোকে প্ৰফিট কিমান টকা পাইছে 125 হয়নে তেনেহলে তোমালোকে কৰিবা কি এই 125 নে 225 আচ্ছা 233 প্ৰফিট তোমালোকৰ পাইছে 125 টকা ঠিক আছে তো 125ক তোমালোকে কৰিবা কি 20 ৰেদি হৰণ কৰিবা 125 divided by 1/20 right তেনেহলে কি কৰিলা এবাৰ 1/125 হৰণৰ জায়গাত পূৰণ দিলা এটা উলটি 20 হল এতিয়া 20 দি তোমালোকে পূৰণ কৰা কিমান হ'ব 5 2 10 2 12 24 25 2500 ইমানটা চকলেট 2500টা চকলেট হ'ব 2500 তাৰমানে তোমালোকৰ ডি অপশনটো কাৰেক্ট নেক্সট কোশ্চেন কৈছে কি 45 নহয়নে চাৰবা 45 তোমালোকৰ দিছে টিনাই 55,000 টকাত এখন স্কুটাৰ কিনি 3,400 টকাত স্কুটাৰডাল ভাল কৰাৰ নামত খৰচ কৰিলে আৰু এজন বন্ধুৰ তাত 56,030 টকাত বিক্ৰী কৰিলে তাই লাভ বা লোকসান পৰিমাণ হয়নে তেনেহলে কিনিছে কিমান টকা দি আৰু মেৰামতিৰ বাবে খৰচ কৰিছে দুটাই মিলিহে তোমালোকৰ কিনা দাম সেই কাৰণে তোমালোকে লিখিবা সিপি ইকুৱেল টু কিনিছিলে 55,000 টকা দি হয়তো মানে কিমান কৈছে 55,000 আৰু ভাল কৰাৰ বাবদ কিমান খৰচ কৰিছে 3400 টকা 3400 টকা তাৰ পিছত তোমালোকে কৰিলা কি এটা হ'ব তোমালোকৰ টোটাল সিপি মানে কিনা দাম মুঠ কিনা দাম তাৰ মানে এটা শূন্য থাকিল ইয়াত 4 8 58,400 টকাত তেওঁ কিনিছে এতিয়া বিক্ৰী কৰিছে কিমান 56,030 rupeesত কিমান টকা 56,030 তেনেহলে নিশ্চয় লাভ হ'ব তেনেহলে লাভ তোমালোকে লিখিবা প্ৰফিট P is equal to তোমালোকে 56 কেনেকৈ লাভ হ'ব লোকসান হ'ব এইটো 56 আছে নহয় কম সেইকাৰণে লোকসান হ'ব তোমালোকে লিখিবা ইয়াত just a minute raba 56,030 এইটোৰ পৰা তোমালোকে মাইনাস কৰি দিয়া মাইনাস কৰি দিলে তোমালোকৰ কি হ'ব লোকসান মানে লস লোকসান হ'ব আচ্ছা 0 10 ৰ পৰা তোমালোকে 3 বিয়োগ কৰিলে 7 হ'ব ইয়াত থাকিল 3 থাকিল 8 ৰ পৰা 6 বাদ দিলে 2 মানে 2370 টকা লস হ'ব এইটো 2000
370 টকা লছ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ